হয়, এই মুহূৰ্তত মই আছোঁ গহপুৰৰ বৰঘুলিত আৰু বৰঘুলিত যোৱা নিশা এক ভয়ংকৰ দুৰ্ঘটনা সংঘটিত হৈছে আৰু বৰঘুলিত থকা যি IGGL কোম্পানী আৰু NRL কোম্পানীত কৰ্মৰত অসমৰ এজন যুৱক আৰু ৱেষ্ট বেংগলৰ এজন যুৱকৰ কৰ্মৰত অৱস্থাত মৃত্যু হৈছে। কেমেৰা সহায়ত পৰিৱেশটো দেখাব। এয়া হৈছে গহপুৰৰ বৰঘুলিৰ পৰিৱেশ আৰু ইন্দ্ৰধনুষ গেছ গ্ৰিড লিমিটেড আৰু NRL এই দুটা কোম্পানীত কৰ্মৰত এই যিটো কোম্পানী কৰ্মৰত আচলতে শিৱসাগৰৰ লাকুৱাৰ এজন যুৱক আৰু ৱেষ্ট বেংগলৰ এজন যুৱক যোৱা নিশা কৰ্মৰত অৱস্থাত অৰুণাচল প্ৰদেশত মৃত্যুৰ মুখত মৰে। কিন্তু অতি দুৰ্ভাগ্যজনক যে কথাটো হ'ল যে কোম্পানীৰ বিষয়ববীয়াসকলে গা এৰা মন্তব্য দিছে, তেওঁলোকক কোনো ধৰণৰ পৰিয়ালক যোগাযোগ কৰা নাই। ইতিমধ্যে চালকসকল বা ইয়াত কৰ্মৰত লোকসকলে কামসমূহ বন্ধ কৰিছে। এই মুহূৰ্তত যিজন শিৱসাগৰৰ যুৱক ঢুকালে তেওঁৰ পৰিয়ালৰ লোক আছে। মই আপোনাৰ ওচৰলৈ পোনে পোনে আহিছোঁ। গোটেই কথাটো কওকচোন, কি হৈছে আচলতে? কালি ৰাতি 8টা বজাত ফোন কৰিছে এবাৰ লগৰজনে ফোন কৰি বুলি কৈছে যে ৰূপম এক্সিডেণ্ট হ'ল। এক্সিডেণ্ট বুলি আমি গম নাপাওঁ, আমি এনেই এক্সিডেণ্ট হ'ল বুলি ভাবিলোঁ। আহিলোঁ ইয়ালৈ, অহাৰ পিছত তেতিয়ালৈকে কোনো ৰিক্সেই লোৱা নাই। তেওঁলোকে কৈছে যে গাড়ীখনক ড্ৰাইভাৰটো মানে কণ্ট্ৰেক্টাৰবিলাক আছে গাড়ীখনৰ, সেই কণ্ট্ৰেক্টাৰজনেহে ৰিক্স ল'ব, আমি ৰিক্স নলওঁ, আমাৰ কোম্পানী কাম নাই কৰা, তেওঁলোকে বুলি কৈছে। এতিয়ালৈকে আমি ল'ৰাটো দেখিয়ে পোৱাগৈ নাই। এতিয়া ক'ত আছে ডেড বডি সেইটোও গম নাপাওঁ। কাম ক'ত কৰিছিলে? কাম এইটো কোম্পানীতে কৰি আছিলে। কোন জেগাত এক্সিডেণ্টটো হ'ল? অৰুণাচলত বুলি কৈছে। অৰুণাচলত, হয়। এতিয়া গা এৰা মন্তব্য দিছে, এইটো গা এৰা মন্তব্য দিছে, তেওঁলোকৰ কোম্পানী কাম নাই কৰা বুলি কৈছে। এইটো বেলেগ কণ্ট্ৰেক্টাৰ কাম কৰিছে বুলি কৈছে। হয়, কি ক'ব বিচাৰিছে? এই বিষয়টো কিভাৱে চাইছে আপোনালোকে? আমি এতিয়াই কৈছোঁ, দুখীয়া ন্যায় পাব লাগে, আমি এইটোৱে বিচাৰিছোঁ। হয়, পূৰ্বতো এই যিটো কোম্পানী কৰ্মৰত যুৱকৰ বা শ্ৰমিকৰ মৃত্যু হৈছে, কিন্তু আগতো এজন হৈছে বুলি কৈছে। আৰু এইটো কোম্পানী এনেকুৱা হৈছে, আজি কোনোবাই যদি অসমীয়া ল'ৰা এটাই ধৰক কামৰ বিষয়ে কিবা এটা কৰে, দম চম দি মাৰপিট কৰি উলিয়াই দিয়ে বুলি কৈছে এইটো কোম্পানী। আৰু কোনো PF এৰিয়া আছে একো নাচাই, একো নিদিয়ে বুলি কৈছে। গুণ্ডাগিৰি। মই আপোনাৰ ওচৰলৈ আহিছোঁ। কওকচোন, দুজনকৈ যুৱকৰ মৃত্যু হৈছে, শিৱসাগৰৰ এজন যুৱক, আনজন যুৱক হৈছে ৱেষ্ট বেংগলৰ। তেওঁলোকৰ সঠিক তথ্য ইতিমধ্যে পোৱা নাই আমি। কি ক'ব বিষয়টো? নাই, এইটো যুৱকজন য'ৰেই নহওক, ৱেষ্ট বেংগলৰ হওক বা আমাৰ অসমৰে হওক, বা আমাৰ অসমৰ ল'ৰা, যেতিয়া অসমৰ ল'ৰা এজনী ইয়াত নিহত হৈছে এই কোম্পানী কাম কৰি, তেওঁলোকৰ পৰিয়ালে ইয়াত ন্যায় পাব লাগে। তেওঁলোকৰ কাৰণ যিজন ল'ৰা ঢুকাইছে, আমি জানিব পাৰিছোঁ যে তেওঁৰ ভিনীয়েকৰ পৰা যে তেওঁৰ এটা সৰু সন্তানো আছে, দুটা সন্তান আছে আৰু মাক আছে, তেওঁৰ ফেমিলি আছে। তেওঁলোকৰ যাতে পৰিয়ালটোৰ কাৰণে তেওঁলোকে কোম্পানীয়ে চকু মেলি চায় আৰু কোম্পানীয়ে এইটো দিবই লাগিব। এইটো আমাৰ মানে দাবী নিচিনা এটা আছে, এইটো দিবই লাগিব। কাৰণ এই কোম্পানীত যেতিয়া কাম কৰি আছে, য'ৰেই নহওক, বহুত দূৰৰ পৰা মানুহ ইয়াত কাম কৰি আছে। আজি অসমৰ ল'ৰা এজনৰ লগত হৈছে, কাইলৈ বেলেগ এজন ল'ৰাৰ লগত হ'ব। যদি আজি তেওঁলোকক এনেকৈ হেৰি কৰি দিয়া হয় যে তেওঁলোকে যদি কোনো ৰেচপন্স নলয়, আজি যদি লোৱা নাই কাইলৈও নল'ব তেওঁলোকে। গতিকে এইটো ৰেচপন্স ল'ব লাগিব আৰু সঠিক তেওঁলোকৰ যি ক্ষতিপূৰণ হৈছে এই ক্ষতিপূৰণৰ কৰিব লাগিব। আৰু এই কোম্পানী কৰি থকাৰ পিছতো কিয় নাই কৰা বুলি কৈছে তেওঁলোকে। আমিও দেখি আছোঁ, তেওঁলোকে ইয়াৰ পৰা মাল লৈ যায়, এই গহপুৰ যিটো মিলনপুৰ, ইয়াতে যিটো অফিচ আছে, ইয়াৰ পৰা কাম কৰি আছে, ইয়াৰ পৰা বস্তু অনা নিয়া তেওঁ কৰি থাকে, ইমান দিনে কৰি আছে, আমি দেখি আছোঁ। মৃত্যু হ'ল, কাম নকৰা বুলি কৈছে। এতিয়া শুনিব পৰা গৈছে যে তেওঁ ভিনীয়েকৰ ওপৰলৈ মাতি লৈ গৈছিলে অফিচৰ ভিতৰত, আৰু তেতিয়া কৈছে যে তেওঁ বোলে যিখন টেলাৰ অনাৰে বোলে এইখিনি ৰেচপন্স ল'ব, আমি ল'ব নোৱাৰোঁ। আৰু এইটো কেনেকুৱা কথা? গাড়ী আমিও চলাই আছোঁ, আজিও আমি বেলেগ মালিকৰ গাড়ী চলাই আছোঁ। যেতিয়া ইয়াত কিবা এটা হৈ গ'লে আমি কাম কাৰ কৰিছোঁ, কোম্পানী কৰিছোঁ, মানুহৰ কোনো মূল্য নিচিনা নোহোৱা নিচিনা এওঁলোকে এতিয়া ভাষ্য কৰিছে। তেনেকুৱাতো হ'ব নহ'ব। আজি আমি কাম ইয়াত এইকাৰণে বন্ধ কৰি থৈছোঁ যে তেওঁলোকে ন্যায় পাব লাগিব। আৰু কিয় তেওঁলোকে মিছা কথা কৈছে যে এই কোম্পানীত এইজন মানুহে গাড়ী চলোৱা নাই। আজি ইয়াত যিমানখিনি মানুহ ইয়াত আছে, চবেই চিনি পায়, চবেই দেখি আছে যে তেওঁ ইয়াতে এই কোম্পানী গাড়ী চলাই আছে। আৰু তাৰপিছতো তেওঁলোকে কেনেকৈ কি সাহসত কৈছে যে ইয়াৰ তলত কোন আছে, যে ইমানখিনি সাহস পাইছে যে তেওঁলোকে যে এই যিজন ল'ৰা ঢুকাই গ'ল এই কোম্পানী কাম কৰা নাই, তেওঁলোক বেলেগৰ কাম কৰি আছিলে, কেনেকৈ ক'ব পাৰিলে? নিশ্চয়, মই কেমেৰা সাজি কিছু আগলৈ যাবলৈ চেষ্টা কৰিম, যাবলৈ যাম। এই যিটো কোম্পানী, মই পুনৰ কৈছোঁ, আচলতে ইন্দ্ৰধনুষ গেছ গ্ৰিড লিমিটেড আৰু NRL গহপুৰৰ বৰঘুলিত দুটাকৈ কোম্পানী প্ৰতিষ্ঠা কৰা হৈছিলে আৰু বিভিন্ন স্থানত কামসমূহ হৈছিল। আৰু যোৱা নিশা ইয়াতে কৰ্মৰত দুগৰাকীকৈ যুৱক, এগৰাকী হৈছে শিৱসাগৰৰ লাহোৱালৰ ৰূপম বৰুৱা, আনগৰাকী হৈছে ৱেষ্ট বেংগলৰ, দুজনকৈ যুৱক কৰ্মৰত অৱস্থাত মৃত্যু হৈছিলে। কিন্তু এতিয়া গা এৰা মন্তব্য দিছে কোম্পানীটোৰ বিষয়ববীয়াসকলে, যাৰ ফলত চালকসকলে ইতিমধ্যে কামসমূহ বন্ধ কৰিছে। আৰু তেওঁলোকে এটাই কৈছে যে এই যিটো কোম্পানী, এই কোম্পানী বৰ্তমান আচলতে বহু যুৱকৰ এনেদৰে কাম যদি বেয়া কৰে, ধমকি দি উলিয়াই দিয়ে আৰু দুজন যুৱকৰ মৃত্যু হৈছে, গা এৰা মন্তব্য দিছে। আচলতে আমি শেহতীয়া কিছু পৰিৱেশ ND24 দেখুৱাবলৈ চেষ্টা কৰিলোঁ।
আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত